নমস্কাৰ মানৱ সমাজক অসমৰ ইতিহাসত কলংকিত ঘটনা খুব কলংকিত ঘটনা আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ এখন এনকাউণ্টাৰ চৰকাৰলৈ এই তিনিটা কালপিতৰ কাৰণে তিনিটা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব নোৱাৰে আমি কৈছো কিল টু শুট প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব ধৰ্ষণ কৰিব আমাৰ মানুহক অধিকাৰ কাঢ়িব আৰু সদায় সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব এই কথাটো নহ'ব এবাৰ আমি স্পষ্টকৈ কৈছো কিল টু শুট আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে কিন্তু আপোনালোকৰ আজি আপোনালোকৰ গুলিকেইটা ওলাব নোলায় ঢিঙৰ এই নাৰকীয়া ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলিকেইটা ওলাব নে নোলায় তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি এতিয়া হস্পিটেল যাম আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয় আমি আমাৰ সংগঠনৰ ফালৰ পৰা সেইখিনি দায়িত্ব আমি ল'ম এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহৰ লগত আমি পাতিম আৰু এতিয়া প্ৰথম কথাটো হৈছে ছোৱালীজনী সুস্থ হৈ উঠাটো আৰু এই নৰধামকেইটাক কেতিয়া এনকাউণ্টাৰ কৰি চৰকাৰে সৎসাহস দেখুৱাব আমি সেইটো চাবলৈ অসমৰ জনগণে ৰখি আছে অসমৰ জনগণ ৰখি আছে ঢিঙত এইটো ঘটনা প্ৰথম নহয় ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল এগৰাকী 62 বছৰীয়া বৃদ্ধও কিন্তু এই যিটো স্পেচৰ গেংটোত কিন্তু নগাঁও আৰক্ষীয়ে প্ৰয়াত্ত কৰিব নোৱাৰিলে সেইটোৱে নগাঁও আৰক্ষীৰ বিফলতা অসম আৰক্ষীৰ বিফলতা সেইদিনা শিৱসাগৰত এজন মানুহক বুধেশ্বৰ গগৈ বুলি এজন মানুহক হত্যা কৰি থৈ গ'ল তাৰপিছত আজিলৈকে শিৱসাগৰ পুলিচে উলিয়াব নোৱাৰিলে এটা এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে আৰু এই ঘটনাবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ হ'ব আৰু অসমৰ এটা খুব ভাল খবৰ শিৱসাগৰ তিনিচুকীয়া তাৰপিছত নগাঁও সকলোতে একত্ৰিত হৈ ৰাইজ ওলাই আহিছে নিজৰ আজন্ম অধিকাৰৰ বাবে নিজৰ আজন্ম আহিবলগীয়া প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি আগৰ পৰাই কৈছোঁ এই সংগ্ৰাম কাৰ কাৰণে এই সংগ্ৰাম হৈছে ভৱিষ্যত প্ৰজন্মই অসমৰ ৰাজপথত সুৰক্ষিতভাৱে খোজ কঢ়াৰ সংগ্ৰাম আজি ঢিঙৰ ৰাজপথত ছোৱালী এজনী খোজকাঢ়ি স্কুলৰ পৰা ঘৰলৈ আহিব নোৱাৰে তাতকৈ দুখৰ আৰু লজ্জাৰ কথা আছেনে এই চৰকাৰখনৰ কাৰণে এই সমাজ ব্যৱস্থাটোৰ কাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব দেখিবলৈ পোৱা গৈছে নাৰীসকলে নিজৰ দেহটো সুৰক্ষাৰ বাবে এতিয়া ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে অসম আৰক্ষীৰ বাবে চৰকাৰখনৰ বাবে দুৰ্ভাগ্যজনক বিষয় নহয় জানো বিফলতা চূড়ান্ত বিফলতা আৰু অসম আৰক্ষীয়ে বিফলতা অসম আৰক্ষীয়ে লুকুৱাব বিচাৰিছে কিন্তু এতিয়া অসমৰ জনগণ সজাগ হৈছে আৰু এই দুষ্কৃতিকাৰী চক্ৰবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ যিটো সংগ্ৰাম আমাৰ শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে ঐক্যবদ্ধ সংগ্ৰাম যেতিয়ালৈকে ক্ৰেডিট লোৱা সংগ্ৰাম থাকিব তেতিয়ালৈকে কোনো আন্দোলন সফল নহয় সেইকাৰণে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ সকলোকে আহ্বান জনাইছে কিন্তু আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ঢিঙত উপস্থিত হৈছে কিন্তু প্ৰতিবাদস্থলীত আহিবৰ কাৰণে তেওঁ কিন্তু সাহস গোটাব পৰা নাই দুৰ্ভাগ্যৰ কথা তেওঁ ইমান দেৰি আহি পাবহি লাগিছিলে আৰু তেওঁ ক'ব লাগিছিলে যে অসম আৰক্ষীয়ে এই তিনিজন নৰধামক এনকাউণ্টাৰ কৰিব তেওঁৰ পৰা আমি এইটো আশাও ৰাখিছোঁ এতিয়াও আশা ৰাখিছোঁ ধন্যবাদ